নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্চল 2 আৰু 7 মেত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 2 মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 7 মেত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ 11 মেত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰথম পৰ্যায় অৰ্থাৎ 2 মেত তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায় অৰ্থাৎ 7 মেত ধুবুৰী দক্ষিণ শালমাৰা মানকাছৰ গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মহানগৰ হোজাই নগাঁও মৰিগাঁও আৰু দৰং জিলাত হ'ব ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ কাইলৈৰ পৰা ৰাজ্যত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা কাইলৈৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি পঞ্চায়ত প্ৰাৰ্থীসকলে কাইলৈ দাখিল কৰিব পাৰিব মনোনয়ন দিনৰ 11 বজাৰ পৰা 3 বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 11 এপ্ৰিল মনোনয়ন পত্ৰ পৰীক্ষাৰ দিন 12 এপ্ৰিল আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন 17 এপ্ৰিল ধাৰ্য কৰা হৈছে এইবাৰো বেলটত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ পোৰ্টেলত উপলব্ধ হ'ব পঞ্চায়ত প্ৰাৰ্থীৰ সবিশেষ তথ্য বুধবাৰে ৰাজ্যিক নিৰ্বাচনী বিষয়া আলোক কুমাৰে এক সংবাদমেল যোগে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ দিন এবাৰ সদনত ৱাকফ সংশোধনী বিধেয়ক হয় লোকসভাত আজি বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা সদনত প্ৰশ্নোত্তৰ পৰ্ব শেষ হোৱাৰ পাছতে বিধেয়কখন আলোচনাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নেতৃত্বত প্ৰতিটো বৃহৎ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত বিধেয়ক উত্থাপন সন্দৰ্ভত হোৱা বিজনেছ এডভাইজৰী কমিটিৰ বৈঠকত বিধেয়কখন আলোচনাৰ বাবে 8 ঘণ্টা সময় নিৰ্ধাৰণ কৰা হয় বিৰোধী দলে আলোচনাৰ বাবে 12 ঘণ্টা বিচাৰিছিল যদিও 8 ঘণ্টা থিৰাং কৰা হয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰি কয় যে আলোচনাৰ বাবে 8 ঘণ্টা থিৰাং কৰা হৈছে যদিও প্ৰয়োজনত সময় বৃদ্ধি কৰা হ'ব পাৰে আনহাতে বিৰোধীয়ে এই বৈঠক আধাতে এৰি শাসকীয় দলে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ আনে লক্ষণীয়ভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ ৱাকফ সম্পত্তিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংশোধনী অনা ৱাকফ সংশোধনী বিধেয়কখনক লৈ শাসক বিৰোধী উভয়ে তৎপৰ হৈ পৰিছে ৱাকফ বিধেয়কখন গৃহীত কৰাৰ বাবে সমৰ্থন ভোটৰ সম্ভাৱনাৰ বাবে শাসকীয় বিজেপিয়ে আজিৰ দিনটোত সকলো বিজেপি সাংসদকে উপস্থিত থাকিবলৈ হুইপ জাৰি কৰে একেদৰে কংগ্ৰেছেও সকলো সাংসদকে নিম্ন সদনত উপস্থিত থকাৰ নিৰ্দেশেৰে 3 লাইন হুইপ জাৰি কৰিছে একে সময়তে ইণ্ডি এলায়েন্সে মঙলবাৰে বিয়লি ৱাকফ সংশোধনী বিধেয়কখন বিৰোধিতাৰ বাবে মিত্ৰজোঁটত থকা দলসমূহে যুটীয়া বৈঠক পাতি ৰণনীতি প্ৰস্তুত কৰিছে 240 গৰাকী বিজেপি সাংসদ থকা সপ্তদশ লোকসভাত গৃহীত কৰাবৰ বাবে চৰকাৰে মিত্ৰদল জেডিইউ আৰু টিডিপিৰ ওপৰত নিৰ্ভৰ কৰিছে ৰামবিলাস পাছৱানৰ দল জনশক্তি পাৰ্টিয়ে ৱাকফ বিধেয়কত সমৰ্থন জনোৱা নাই বিপৰীতে চিৰাগ পাছৱানৰ ৰাষ্ট্ৰীয় জনশক্তি পাৰ্টিয়ে বিধেয়কখনক সমৰ্থন জনাইছে নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেডে বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা নাছিল যদিও শেহতীয়াকৈ বিধেয়কখন সমৰ্থন কৰিব বুলি জানিবলৈ দিছে শাসক বিৰোধীৰ এনে যুদ্ধংদেহী তৎপৰতাত বিধেয়কখনক লৈ আজি সদন উত্তাল হৈ পৰে আৰু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়কখন যোৱা বৰ্ষৰ আগষ্টত লোকসভাত উত্থাপন কৰা হৈছিল এই সংশোধনী বিধেয়কখনত পূৰ্বৰ ৱাকফ বা ৱাকফ আইনৰ 40টা সংশোধনী প্ৰস্তাৱনা হৈছিল এই সংশোধনীৰে ৱাকফ বা ৱাকফ বোৰ্ডত মুছলিম মহিলা আৰু অমুছলমান প্ৰতিনিধিৰ পোষকতা কৰা হৈছিল সংখ্যালঘু সম্প্ৰদায়ৰ ৱাকফ সম্পত্তিৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনো অনা হৈছিল সংশোধনীৰ ক্ষেত্ৰত চৰকাৰে পুৰণিকলীয়া আৰু এটা জটিল পদ্ধতি আধুনিকীকৰণ কৰা হৈছে বুলি যুক্তি আগবঢ়াইছিল বিপৰীতে চৰকাৰে দাখিল কৰা বিধেয়কখনে মুছলিম সম্প্ৰদায়ক আঘাত দিব বুলি যুক্তি দৰ্শায় বিধেয়কখন পুনৰীক্ষণৰ দাবী জনায় যুটীয়া সংসদীয় কমিটিয়ে ৱাকফ সংশোধনী বা এই বিধেয়কখনৰ বহুকেইটা সংশোধনী আনি বাজেট অধিৱেশনত প্ৰতিবেদন দাখিল কৰিছিল সমিতিখনে ৱাকফ বিধেয়কৰ নাম ইউনিফাইড ৱাকফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট ইফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্টলৈ সলনি কৰিবলৈ পৰামৰ্শ দিছিল সদনত এই ৱাকফ বা ৱাকফ সংশোধনী বিধেয়কক লৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক গৌৰৱ গগৈ বিজেপি চৰকাৰে মুছলমানৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰাৰ অভিযোগ গৌৰৱ গগৈৰ কিৰেণ ৰিজিজুৱে সদনক বিপথে পৰিচালিত কৰাৰো অভিযোগ গৌৰৱ গগৈৰ
जब से हमारे देश में इस्लाम आया तब से यह प्रक्रिया चल रही है। बहुत से ऐसे कब्रिस्तान हैं जहां पे कोई पेपर्स नहीं है, कागज नहीं है, लेकिन जजमेंट है, जजमेंट इनके पक्ष में है। और आज बार बार हमने कहा है कि लिमिटेशन एक्ट इसको बढ़ाया जाए, क्योंकि ये प्रैक्टिकल एक समस्या है। लेकिन आज ये नहीं चाहते। क्यों? क्योंकि ये चाहते हैं कि अलग अलग देश के अलग अलग कोने में यहां केस लगे, वहां केस लगे, यहां केस लगे। तो जो भी हमारे यहां पे एक भाईचारा का एक वातावरण है, उस भाईचारे के वातावरण को ये तोड़ना चाहते हैं। ये इनकी राजनीतिक उद्देश्य है। सर, ये बात करते हैं कि किस तरीके से ये इन्होंने बोर्ड का डाइल्यूशन किया है। क्लॉज 44 कहता है कि जो सेक्शन 110 है वो पूरी तरीके से हटा दिया है। सेक्शन 110 क्या है? सेक्शन 110 सर, पावर्स टू मेक रेगुलेशंस बाय द बोर्ड, ये पूरा हटाना चाहते हैं। उसमें क्या लिखा है पेरेंट एक्ट में? द बोर्ड में विद द प्रीवियस सैंक्शन ऑफ द स्टेट गवर्नमेंट, मतलब राज्य सरकार की अनुमति के द्वारा बोर्ड कुछ नियम बना सकते हैं। इन्होंने पूरा वो हटाना की कोशिश कर रहे। क्लॉजेस F और G ये हटाने की कोशिश कर रहे। राज्य सरकार की पावर्स या ये कम करने की कोशिश कर रहे। आप क्लॉज 43 पढ़िए, इसका सेक्शन 109 जिसमें क्लॉज 1A और क्लॉज 4 ओमिट करता है। सेक्शन 109 क्या है? सेक्शन 109 है पावर टू मेक रूल्स, द पावर ऑफ द स्टेट गवर्नमेंट टू मेक रूल्स। इसमें भी आप ये कटौती लाने की कोशिश कर रहे हैं। क्लॉज 1A, क्लॉज 1A क्या कहता है? अदर पर्टिकुलर्स विच द रिपोर्ट ऑफ द सर्वे कमिश्नर में कंटेन अंडर क्लॉज F। इसमें स्टेट गवर्नमेंट सर्वे कमिश्नर के पक्ष में कुछ नियम बना सकता है, वो पावर आप हटा रहे हैं। क्लॉज 4, द मैनर ऑफ इलेक्शन ऑफ मेंबर्स ऑफ द बोर्ड बाय मींस ऑफ अ सिंगल वोट, आप ये हटा रहे हैं। इलेक्शन की प्रक्रिया आप हटाना चाहते हैं और आप रिफॉर्म की बात करते हैं। ওয়াকফ বা ওয়াকফ আইনক লৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কিৰেণ ৰিজিজুৰ। কংগ্ৰেছে সংসদ ভৱনটোকেই ওয়াকফ বোৰ্ডক গতাই দিব বিচাৰিছিল বা গতাই দিছিল। 2013 চনত এই ওয়াকফ আইন সংশোধন কৰি দিল্লী ওয়াকফ বোৰ্ডক গতাইছিল সংসদ ভৱন, বিমানবন্দৰ আদি। মোদী চৰকাৰ নহা হলে সংসদ ভৱন ওয়াকফ বোৰ্ডলৈ গ'লহেঁতেন বুলি কিৰেণ ৰিজিজুৱে সদৰি কৰে। दिल्ली के अंदर में हमारा सीजीओ कॉम्प्लेक्स है, पार्लियामेंट बिल्डिंग है, कई प्रॉपर्टीज है, और इसको वक्फ बोर्ड, दिल्ली वक्फ बोर्ड ने क्लेम किया कि ये वक्फ प्रॉपर्टीज है। उसके बाद ये केस चल रहा था अदालत में। उस समय यूपीए सरकार ने पूरा सारा जमीन को डी नोटिफाई करके वक्फ बोर्ड को दे दिया। 123 प्रॉपर्टी। अगर आज हम ये संशोधन लेके नहीं आते तो जिस सदन में हम बैठे हैं, ये पार्लियामेंट बिल्डिंग, इसको भी क्लेम किया जा रहा था। एयरपोर्ट, बसंत विहार, और अगर नरेंद्र मोदी जी का सरकार नहीं आते, अगर यूपीए का सरकार कंटिन्यू रहता, तो क्या क्या बिल्डिंग को डी नोटिफाई किया जाना था। 123 प्रॉपर्टी को तो डी नोटिफाई किया। मैं रिकॉर्ड में कह रहा हूं, अपने मन से कुछ नहीं कह रहा हूं, मैं ऑफिशियल रिकॉर्ड का बात बता रहा हूं। अध्यक्ष महोदय, आप काहे पे उछल रहे हो? मैं अपने से थोड़ी बोल रहा हूं, जो हकीकत बात को बता रहा हूं। आप आराम से बैठ के सुनिए। आपके दल को और आपको सबको बोलने का मौका मिलेगा। माननीय मंत्री जी, सर, मैं फिर से कह रहा हूं, मैं एक शब्द अपने ओर से नहीं कह रहा हूं, जो घटना है, जो हकीकत है, यही कह रहा हूं। इसमें इनको इसमें इतना उछालने का, उत्तेजित होने का कोई मतलब ही नहीं है सर। ওয়াকফ সংশোধনী বিধেয়কে কেনে পৰিৱৰ্তন আনিব? ওয়াকফ সম্পত্তি বাজেয়াপ্ত কৰা হ'ব নেকি? সেইখিনি তথ্য এবাৰ দিব বিচাৰিছোঁ। বৈধভাৱে ওয়াকফ বা ওয়াকফ সম্পত্তি বুলি ঘোষিত কোনো সম্পত্তি বাজেয়াপ্ত নহয়। ওয়াকফ বা ওয়াকফ সম্পত্তিৰ ক্ষেত্ৰত সঠিক পৰিচালনা আৰু স্বচ্ছতা আনিব। জিলা আয়ুক্তই ওয়াকফ সম্পত্তিৰ পুনৰীক্ষণ কৰিব। চৰকাৰী সম্পত্তি ওয়াকফ সম্পত্তি হৈ আছে নেকি তাৰো হ'ব পৰীক্ষা।
বৈধ ৱাকফ সম্পত্তি ৰক্ষণাবেক্ষণ দিয়া হ'ব বুলিও সদৰি কৰা হৈছে আৰু ৱাকফ সম্পত্তিৰ জৰীপ হ'বনে জৰীপ আয়ুক্তৰ সলনি জিলা আয়ুক্তই কৰিব এই কথাও এই সংশোধনী ৱাকফ বিধেয়কত কোৱা হৈছে বৰ্তমান প্ৰচলিত জৰীপ পদ্ধতিৰে জৰীপ সম্পন্ন কৰা হ'ব বুলিও সদৰি কৰা হৈছে ৱাকফ সম্পত্তিৰ সঠিক দলিলৰ বাবে জৰীপৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰা হৈছে ইফালে ৱাকফ বোৰ্ডত অমুছলমান প্ৰতিনিধি গৰিষ্ঠ হ'ব নেকি সেই প্ৰশ্নটো উত্থাপন হৈছে আৰু সেই ক্ষেত্ৰত কোৱা হৈছে ৱাকফ বোৰ্ডত ন্যূনতম দুগৰাকী অমুছলমান প্ৰতিনিধি অন্তৰ্ভুক্ত হ'ব ৱাকফ বোৰ্ডত গৰিষ্ঠ সংখ্যক প্ৰতিনিধি কিন্তু মুছলমানৰে হ'ব বুলি কোৱা হৈছে কেৱল ৱাকফ বোৰ্ডৰ স্বচ্ছতা অক্ষুণ্ণ ৰাখিবৰ বাবেহে এই অন্তৰ্ভুক্তি অমুছলমান প্ৰতিনিধিৰ আৰু সম্প্ৰদায়টোক লঘু কৰিব বিচৰা নাই অমুছলমান প্ৰতিনিধিৰে সেই কথাও স্পষ্ট কৰি দিয়া হৈছে আৰু সদনত ৱাকফ বিধেয়ক সন্দৰ্ভত আলোচনাৰ দিনাই বিধেয়ক তথা প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত ভূপালত ওলাই আহিল শ যুৱক যুৱতী মহিলা আদি বিভিন্ন লোক আনকি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি বহুকেইজন ৰাজনৈতিক নেতাই এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া আগবঢ়াইছে আজি আমাৰ কেন্দ্ৰত সংসদত ৱাকফ আইন প্ৰস্তুতি কৰা হ'ব ভাৰতবৰ্ষৰ কাৰণে আইনখন যথেষ্ট প্ৰয়োজনীয় আছিল ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে মই তেখেতক ধন্যবাদ আৰু অভিনন্দন জনাইছো तो आज वो हमारी जो 428 पेज की हमने रिपोर्ट दी सभी स्टेक होल्डर्स के साथ स्टेट गवर्नमेंट के ऑफिशियल के साथ ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड जमायत उलमा या इस्लामिक स्कॉलर जितने लोग हैं इनके साथ किया और रोज बैठकों में हमारे ओवैसी से लेकर के इमरान मसूद सब थे और सबको करने के बाद आज उसको अमेंडेड फॉर्म में बिल लेकर के सरकार आ रही है ये निश्चित तौर से एक ऐतिहासिक दिन है क्योंकि 1995 2013 में जो एक संशोधन करके और जिस तरह से वक्फ को संविधान के ऊपर कर दिया गया था सेक्शन 40 में तो आज वो आर्टिकल जो 14 का आर्टिकल 19 का आर्टिकल 300A का और आर्टिकल 21 का जो उल्लंघन था आज उसको ठीक किया है और आज इस बिल के पास होने से देश के गरीब पसमानदा आम मुसलमानों का इसका फायदा मिलेगा वक्फ बिल आने का हम दिल की गहराइयों से स्वागत करते हैं हमें अफसोस होता है कि देश के जितने भी वक्फ बोर्ड थे उन्होंने गरीब मुसलमानों के लिए कोई काम नहीं किया उन्होंने ना वक्फी जमीनों पर अस्पताल बनवाए ना स्कूल कॉलेजेस बनवाए ना गरीबों के लिए मकान बनवाए कोई भी काम गरीब मुसलमान के लिए नहीं हुआ अफसोस होता है बल्कि उल्टा हुआ कि वक्फ की जमीनों को पे कब्जा करा दिया गया वक्फ की जमीनों को सस्ते दामों में बेच दिया गया आज वक्त आ गया है मुझे तो ऐसा लगता है कि जो लोग वक्फ बिल की मुखालफत कर रहे हैं चाहे वो मुस्लिम पर्सनल लॉ बोर्ड हो या ओवैसी साहब हो वो वक्फ माफियाओं का समर्थन कर रहे हैं শান্তিপূৰ্ণ ভোট গ্ৰহণেৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন বুধবাৰে ৩৩টা সমষ্টিত সম্পন্ন হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া বেলটত বন্দী হ'ল ১১৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য শান্তিপূৰ্ণ ভোট গ্ৰহণেৰে সম্পন্ন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৩৩টা সমষ্টিত ১১৬ প্ৰাৰ্থীৰ যুঁজ বেলটত বন্দী হ'ল জনপ্ৰতিনিধিৰ ভাগ্য ইতিমধ্যে ৩৬টা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিৰ ৩টা বিনা যুদ্ধে জয়ী হৈছে এনডিএ প্ৰাৰ্থী জয়ৰামকুছি সমষ্টিত বিজেপিৰ প্ৰেমাজলী ৰাভা খালিহাকোট সমষ্টিত RHJSৰ নগৰমল স্বৰ্গীয়াৰী হাহিম সমষ্টিত RHJSৰ সোণাৰাম ৰাভাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় ইয়াৰ বিপৰীতে বাকি থকা ৩৩টা সমষ্টিত বুধবাৰে অনুষ্ঠিত হ'ল নিৰ্বাচন শাসকীয় বিজেপিৰ বলিষ্ঠ প্ৰচাৰৰ বিপৰীতে প্ৰচাৰ হেৰেঙা বিৰোধীৰ সেই প্ৰচাৰৰ আধাৰতে যুঁজ হ'ল পৰিষদীয় সমষ্টিসমূহত ভোট প্ৰদানৰ বাবে ওলাই আহিল ভিন্ন বয়সৰ ভোটদাতা নিজৰ পছন্দৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰক প্ৰাধান্য দি ওলাই আহিল পুৱা ৭ বজাৰে পৰা ভোটদাতা ৰাইজ মোটামুটি আধা ঘণ্টা হ'ল কি কি অভাৱ আছে সামগ্ৰিকভাৱে গোটেই ৰাভা হাছঙত কোনো অভাৱটো নাই
কোনো অভাৱ দিয়া নাই আমাক মানে ঠিকই আছে হৈ আছে হা ভালেই কাম কাজ হৈ আছে ৩৬খন আসনৰ ৩৬খনত জয় হোৱাৰ দাবী কৰিলে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই মই আগতে বহুবাৰ কৈছো আমাৰ ভাল গোলকিপাৰ আছে ভাল ডিফেন্স খেলা আমাৰ আছে আৰু ভাল আমাৰ স্কোৰাৰ আছে আৰু যদি ক্ৰিকেটত যোৱা যায় আমাৰ ভাল উইকেটমেন আছে ভাল বেটসমেন আছে গতিকে কোনেও আমাক মানে যিজনে আমাৰ বেটসমেন আছে মানে প্ৰতিটো বলে সিক্সাৰ হৈ যায় যে প্ৰতিটো বলে সিক্সাৰ হয় গতিকে ৩৩টা আমি সিক্সাৰ মাৰিম ৰাইজৰ ভোটদানৰ পিছত ৪ এপ্ৰিলতে হ'ব ফলাফল ঘোষণা এই নিৰ্বাচনে ২৬ৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি ধাৰণা টংকেশ্বৰ ৰাভাৰ আমি পঞ্চায়ত এতিয়া আহি আছে পঞ্চায়ত আমি চিৰিয়াছ সমাবাৰ নিৰ্বাচনটোতো আমি চিৰিয়াছ গতিকে বিধানসভা সমবায় কাউন্সিল পাৰ্লিমেণ্ট সকলোতে আমি চিৰিয়াছ আৰু প্ৰত্যেকজন ভোটাৰ ৰাইজক আমি সন্মান জনাওঁ আৰু সেইকাৰণে আমি প্ৰত্যেকটো চিৰিয়াছ আৰু সেইকাৰণে আমি সিক্সাৰ মাৰিম আমি স্কোৰিং কৰিম গতিকে আমি অৱশ্যে বিৰোধী যথেষ্ট দুৰ্বল অসম মেঘালয়ৰ দুৰ্গম অঞ্চলৰ বিভিন্ন সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰতো শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয় গণতন্ত্ৰৰ পবিত্ৰ উৎসৱত ভাগ ললে ভিন্ন স্তৰৰ বিভিন্নজনে ৰিংকু দাস আৰু অৰূপ নাথৰ সহযোগত কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিৱসাগৰৰ গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি বিজেপি কৰ্মী আৰু ৰাইজৰ দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়ত সংঘটিত হয় হতাহতি বিজেপিৰ নেতা কৰ্মীয়ে চেক বিতৰণৰ কৰা কাৰ্যত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে এই ঘটনাৰ সময়ত কাৰ্যালয়ৰ চৌহদত উপস্থিত আছিল বিজেপিৰ থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী এক এপ্ৰিলৰ মাজনিশাৰ পৰা কাৰ্যকৰী হ'ল টোলগেটৰ নতুন নিৰীখ জনতাৰ মূৰত আকৌ এবাৰ ৰামটাঙুন্তি আকৌ বাঢ়িল টোল টেক্স প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়া কৰদাতাৰ ৰাইজৰ মূৰত ৰামটাঙুন আকৌ বাঢ়িল টোল টেক্স 1 এপ্ৰিলৰ নিশাৰে পৰা কাৰ্যকৰী নতুন নিৰীখ 5ৰ পৰা 10% বাঢ়িল টোল টেক্স নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে টোল টেক্সে মন খেদেকাইছে ৰাইজৰ একেদিনাই এখন গেটেৰে পাৰ হোৱা জনতাই উভতি অহাৰ পৰত ধৰিলে অধিক ধন জনতাৰ মূৰত ব্ৰহ্মদুকৰ মাৰি বাঢ়ি গ'ল টোল কৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ উঠাই পুনৰ টোল টেক্স বৃদ্ধি কৰা কাৰ্যত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰহাৰ টলগেটতো বৃদ্ধি পাইছে টোল টেক্স বৃদ্ধিৰ পাছতে ৰহাত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোৱাকালিৰ পৰা 10 টকাকৈ তেওঁলোকে টোলগেট বৃদ্ধি কৰিছে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে তাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ কি হ'ব তেওঁলোকে খালি হিতাধিকাৰী সৃষ্টি কৰিছে আৰু এনেকুৱা এটা অনুভৱ হৈছে যে আগন্তুক যিটো ৰঙালী বিহু আহিছে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে বিশেষ উপহাৰ দিয়াৰ নিচিনা এটা অনুভৱ হৈছে লঘু যান-বাহন একেদিনাই ঘূৰি আহিলে 185 টকা পূৰ্বে 175 টকা ভৰিব লগা হৈছিল ৰহাৰ টোলগেটত পূৰ্বৰ মাহেকৰ কৰ ৩,৯২০ টকা এতিয়া ৪,০৬০ টকা লঘু বাণিজ্যিক বা সৰু বাছৰ কৰ 195 লৈ বৃদ্ধি একেদিনাই ঘূৰি আহিলে 295 টকালৈ বৃদ্ধি মাহেকৰ কৰ পূৰ্বে ৬,৩৩৫ টকাৰ বিপৰীতে এতিয়া ৬,৫৬০ টকা ট্ৰাক আৰু বাছৰ কৰ বাঢ়িল 10 টকাকৈ পূৰ্বে 400 টকাৰ বিপৰীতে এতিয়া ভৰিব 410 টকা কৰ বাঢ়িল সোণাপুৰৰ নাজিৰাঘাটৰ টোলগেটতো লঘু যান-বাহনে এবাৰ টোলগেট পাৰ হলে দিব লাগিব 145 টকা অহা যোৱাৰ বাবদ পূৰ্বতে আছিল 204 টকা এতিয়াৰে পৰা হ'ব 215 টকা লঘু বাণিজ্যিক বাহনৰ পূৰ্বে এদিনত অহা যোৱাৰ বাবদ 335 টকা এতিয়াৰে পৰা দিব লাগিব 345 টকা 2XL যুক্ত বাছ ট্ৰাকে পূৰ্বতে দিব লাগিছিল 465 টকা এতিয়াৰে পৰা দিব লাগিব 480 টকা এদিনতে অহা যোৱা কৰা 2XL বাহনে দিব লাগিব 725 টকা তাৰোপৰি অন্যান্য বাহনতো বাঢ়িল কৰ প্ৰতিক্ৰিয়া ৰাইজৰ আমি জনাইছো অতি শীঘ্ৰে টোল কৰ হ্ৰাস হ'ব লাগে কিয়নো
কিছুদিন মূৰে মূৰে এখন চৰকাৰৰ আমি দেখিবলৈ পাইছো যে অকল টুলগেট বৃদ্ধি কৰাৰ তেখেত অকল ব্যস্ত হৈ পৰি আছে। যিসকল টুলগেট অবৈধ, আমি অতদিনৰ পৰা দাবী জনাই আছিলো যে সোণাপুৰ নাজিৰাঘাটৰ টুলগেটসমূহ অবৈধ, কিয়নো এখন টুলগেটৰ পৰা আন এখন টুলগেটৰ ব্যৱধান 60 কিলোমিটাৰ হ'ব লাগে, কিন্তু মদনপুৰ টুলগেটৰ পৰা সোণাপুৰ নাজিৰাঘাটৰ টুলগেটৰ ব্যৱধান মাত্ৰ 54 কিলোমিটাৰ। কিন্তু সেই হিচাপে আমি অতদিনৰ পৰা দাবী জনাইছো যে এনেধৰণৰ অবৈধ টুলগেটসমূহৰ পৰা কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পোৱা নাই। ৰাইজক কোব মৰা টোল কৰক লৈ সৰব হল বাইহাটাৰ মদনপুৰ টোল গেটতো। কৰৰ বুজাৰে জনতাৰ পিঠি বেকা কৰাৰ অভিযোগ সাধাৰণ জনতা দল সংগঠনৰ প্ৰতিনিধিৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰিগাঁও ৰাজপথত উদণ্ড বাহন চালকৰ অতপালি। বিজুলী সঞ্চাৰ গতিৰে ৰাজপথত কিছু সময়ৰ বাবে ত্ৰাসৰ সৃষ্টি কৰিলে এখন বাহনৰ চালকে। বাহনখনৰ গতি দেখি ৰৈ দিলে ৰাজপথেৰে গৈ থকা আন আন বাহনৰ চালক। বাইক ষ্টাণ্ট বহুত দেখিলে, আজি চাওক গাড়ীৰ ষ্টাণ্ট। মৰিগাঁৱৰ ৰাজপথৰ দৃশ্য এয়া। বিজুলী সঞ্চাৰে আগবাঢ়িছে AS02 AC 0361 নম্বৰৰ গাড়ীখন। যেন লহিয়াবলৈ লোৱা বেলিটোক এবাৰ চুই চোৱাৰ মন গাড়ীৰ আৰোহীৰ। খিৰিকীত বহি দুফালে দুজনে মজা লৈছে গতিৰ। এহাতেৰে গাড়ীৰ হুদত ধৰি এজনে মোবাইলত বন্দী কৰিছে এৰি অহা পথৰ দৃশ্য। আহ, কি যে বিলাস। পাছে এনে বিলাসত মত্ত হৈ থাকোঁতে গাড়ীৰ চালক আৰু আৰোহীয়ে পাহৰি গৈছে ভয়ংকৰ পৰিণতিৰ কথা। বাটৰ দুয়োকাষে অগণন মানুহ ফালি আগবাঢ়িছে গাড়ী। অতিক্ৰম কৰি গৈছে অগণন স্কুটি, বাইক। নকলেও হ'ব যে বাইক স্কুটিৰে অহা যোৱা কৰা কোনো এজনেই পিন্ধা নাই হেলমেট। গাড়ীৰ গতি দেখি ৰাস্তাৰ কাষত ৰৈ যাবলৈ বাধ্য হৈছে স্কুটিৰ চালক। সেইবোৰলৈ চাবলৈ আহৰি নাই শ শ লোকৰ জীৱনৰ বাজি লগোৱা গাড়ীৰ চালকৰ। কেৰেপ কৰা নাই সাধাৰণ লোকক জৰিমনাবিহী জুৰুলা কৰা পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষী। সাধাৰণ কথাতে হাজাৰ হাজাৰ টকাৰ জৰিমনা বিহা বিভাগ দুটাৰ কিন্তু চকুত নপৰে পথ সুৰক্ষা আইন ভংগ কৰা এনে যান বাহনত। কৈ লাভ নহলেও চকুত পৰিলেই আমি দেখুৱাই থাকিম ৰাজপথৰ এনে দৃশ্য। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটত বুধবাৰে মুখ্যমন্ত্ৰীয়ে 110.77 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 3টা প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰে। যোৰহাটৰ দ্বিতীয়খন ৰেলৱে উৰণ সেতুকে মুখ্য কৰি অত্যাধুনিক সন্মিলন কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৰহাট নগৰত মুখ্যমন্ত্ৰীৰ বলিষ্ঠ উপস্থিতি। 110 কোটিৰ 3টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন। যোৰহাটৰ ৰাইজে পালে দ্বিতীয়খন উৰণ সেতু। মুকলি হল স্বয়ংক্ৰিয় যান বাহন পৰীক্ষণ কেন্দ্ৰ। মুকলি হল অত্যাধুনিক যোৰহাট সন্মিলন কেন্দ্ৰ। বিবিধ কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উদ্বোধন কৰিলে 3টাকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰা যোৰহাট নগৰৰ দ্বিতীয়খন ৰেলৱে উৰণ সেতু বুধবাৰে ৰাইজৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেল বিভাগৰ সহযোগত অসম চৰকাৰে নিৰ্মাণ কৰা এই 2 লেনযুক্ত 581 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ প্ৰকল্প ব্যয় হ'ল 78.27 কোটি টকা। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে শুভ উদ্বোধন কৰিলে চিনামৰাত নিৰ্মাণ কৰা অত্যাধুনিক যোৰহাট সন্মিলন কেন্দ্ৰৰ। 20 কোটি টকাৰ মুঠ প্ৰকল্প ব্যয়েৰে আৰম্ভ কৰা এই কনভেনশ্যন চেণ্টাৰত আছে 120খন আসনযুক্ত আলোচনা কক্ষ, এটা এক্সিকিউটিভ লাউঞ্জ, এটা চেণ্ট্ৰেল ডিছপ্লে সহ প্ৰৱেশ হল, এটা সংবাদ সন্মিলন কক্ষ, এটা ডাইনিং হল। এই সন্মিলন কেন্দ্ৰত 2টা প্ৰেচিডেন্সিয়েল সুইট আৰু 5টা সুইট কক্ষও আছে। আটকধুনীয়া জিলা আয়ুক্তৰ কাৰ্যালয় লগতে সন্মিলন কক্ষ আৰু মই ভাবোঁ যে জিলাখনৰ যিটো এক গুৰুত্ব সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই
আৰু অধিক উজ্বলাই তুলিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে যোৰহাটত উদ্বোধন কৰে তৃতীয়টো প্ৰকল্প স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ। 12.5 কোটি টকা ব্যয়েৰে যোৰহাটৰ তৰাজানত ISBT চৌহদত নিৰ্মাণ কৰা হৈছে এই স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰটো। কমাৰ্চিয়েল ভেহিকেলে 8 বছৰত দুবাৰ ফিটনেছ কৰিব লাগে আৰু প্ৰাইভেট ভেহিকেলে 15 বছৰৰ মূৰত এবাৰ ফিটনেছ কৰিব লাগে। যোৰহাটৰ বাবে এইটো এটা ডাঙৰ সংযোজন, এটা বিদেশী বিনিয়োগ আহিছে ইয়াতে প্ৰায় 17-18 কোটি টকাৰ। মই আশা কৰোঁ যে এই অট'মেটিক টেষ্টিং চেণ্টাৰটোৱে আমাৰ যান বাহন ক্ষেত্ৰখনত বা অটোমোবাইল ক্ষেত্ৰখনত এটা বিশিষ্ট ভূমিকা আগবঢ়াবলৈ সক্ষম হ'ব। যোৰহাটত ৰাইজৰ বাবে মুকলি কৰা এই তিনিটা প্ৰকল্পৰ মুঠ ব্যয় হৈছে 110.77 কোটি টকা। অচিৰেই যোৰহাটত নিৰ্মাণ কৰি থকা আন দুখন উৰণ সেতুকে ধৰি আৰু কেইবাটাও বৃহৎ প্ৰকল্পৰ কাম 2025 বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা। দিগন্ত হাজৰিকাৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নুমলীগড়ৰ ৰাজপথত কাহানিও নেদেখা ঘটনা দেখিলে ৰাইজে। ৰাজপথৰ মাজত মঙলবাৰে নিশা ধপলিয়াই ফুৰিলে আৰক্ষীৰ দল। থানাতে গোজপুতি বহি থকা আৰক্ষীৰ দলৰ দৌৰাদৌৰিত পৰম ৰস পালে প্ৰত্যক্ষদৰ্শীয়ে। নুমলীগড় আৰক্ষীৰ লৰা ধপৰা, বহু যুগৰ মূৰত আৰক্ষীৰ দৌৰাদৌৰি। মঙলবাৰে নিশা নুমলীগড়ৰ ৰাজপথত ইফালৰ পৰা সিফালে ধপলিয়াই কিবা যেন বিচাৰি ফুৰিছে আৰক্ষীয়ে। হঠাৎ দৌৰিব লগা হোৱাত লাজ পাই কেমেৰা বন্ধ কৰাৰো অনুৰোধ কৰিছে এজনে। কিন্তু প্ৰথমবাৰৰ বাবে দেখা নুমলীগড় আৰক্ষীৰ দৌৰাৰ দৃশ্য কেমেৰাত বন্দী কৰাৰ লোভ সামৰিব নোৱাৰিলে সাংবাদিকে। কিন্তু কিয় এইদৰে দৌৰি ফুৰিব লগা হ'ল নুমলীগড় আৰক্ষীয়ে? তাৰ কাৰণ জনাবলৈ গৈ হাঁহিত ৰ'ব নোৱাৰা হ'ল প্ৰত্যক্ষদৰ্শী। নিৰাপত্তা কেনেকুৱা হ'ব আৰক্ষী বাহনৰ পৰা যদি কোনোমতে হাঁহি সামৰি আৰক্ষীৰ লৰা ধপৰাৰ কাৰণ ব্যাখ্যা কৰিলে প্ৰত্যক্ষদৰ্শীয়ে। আৰক্ষীৰ জিম্মাৰ পৰা 2 অভিযুক্ত পলোৱাৰ বাবেই হেনো এই লৰা ধপৰা নুমলীগড় আৰক্ষীয়ে। তেওঁলোকক গাড়ীতে থৈ মানে ড্ৰাইভাৰ সহ গাড়ীতে থৈ হোমগাৰ্ডৰ সহ তেওঁলোকে মানে সেই মানুহ ঘৰত সোমাইছিলেগৈ। তাৰ পৰা পলাই দিলে তেওঁলোক। কি নাম তেওঁলোকৰ জানে? নামটো মই নাজানো বিশেষকে। আমাৰ ঘৰৰ ওচৰৰ ল'ৰা যদি মই সিহঁতৰ লগত ইমান টাৰ্মছ নাই, সৰু সৰু ল'ৰা। হাতত হেণ্ডকাফ লগাই 2 অভিযুক্তক গাড়ীতে বহুৱাই তলে বলে তৃতীয় অভিযুক্তৰ ঘৰত সোমাইছিল নুমলীগড় আৰক্ষী। গাড়ীত ৰৈ ৰৈ আমনি লগাত হেণ্ডকাফ লাগি থকা ভাগেই যেন ফুৰিবলৈ যোৱা দি ওলাই গ'ল 2 বপুৰা। পলায়ন মানে আমাৰ মানে আপোনাৰ কি বুলি ক'ম, তেলগমৰ ওচৰৰ পৰা পলাইছে। মানে আৰক্ষী বাহনৰ পৰা পলাইছে। আৰক্ষী বাহনৰ পৰা পলাইছে। তাৰ পাছতে এই লৰা ধপৰা নুমলীগড় আৰক্ষীৰ। সাধাৰণতে থানাৰ পৰা এখোজো লৰচৰ নকৰে নুমলীগড় আৰক্ষীয়ে। অগা পিছাকৈ এখন ঘৰৰ 2খন বুলেটৰ লগতে 2টা কোঠাৰ পৰা 2খন ফেন চোৰে সৰকাই নিয়াৰ পাছতো স্থিতপ্ৰজ্ঞ হৈ আছিল নুমলীগড় আৰক্ষী। প্ৰত্যেক সপ্তাহতে বাইক চুৰ কৰে। আমাৰ ঘৰৰ পৰা 2খন বুলেট বাইক চুৰ কৰিলে, কিন্তু এতিয়া ইমান দিন হ'ল আজিলৈকে একো গুৰুত্ব নাই দিয়া। তেনেহেন স্মাৰ্ট আৰক্ষীয়ে ৰংবঙৰ এঘৰত চুৰিকাণ্ডৰ তদন্ত চলাই থাকোঁতেই হেণ্ডকাফ লগোৱা ভাগেই পলাল অপূৰ্ব শইকীয়া আৰু ৰিকি হোসেন নামৰ 2 অভিযুক্ত। ৰংবঙত এঘৰ মানুহত দিনতে চুৰ হৈছিলে। তাৰ ভিডিঅ' ফুটেজ পাইছিলে, পাই তেওঁক ধৰিবৰ কাৰণে আহিছিলে। তাৰপিছত আহোঁতে এই 2জন চোৰক হেণ্ডকাফ লগাই লৈ আহিছিলে। চোৰ 2জন ইজন চোৰক বিচাৰিবলৈ যাওঁতে হেৰিজন হেণ্ডকাফ লগোৱা 2জন গাড়ীৰ পৰা পলায়ন কৰে। তাৰ পাছতে অপূৰ্ব আৰু ৰিকিক বিচাৰি তৰা নৰা ছিঙি দৌৰিবলৈ লাগিল নুমলীগড় আৰক্ষী। ফুপাই জোপাই কোনোমতে অপূৰ্ব শইকীয়াক কৰায়ত্ব কৰিব পাৰিলে যদিও এতিয়াও সন্ধান পোৱা নাই ৰিকি হুছেইনৰ। জীৱনত প্ৰথমবাৰৰ বাবে নুমলীগড় আৰক্ষীৰ সক্ৰিয়তা দেখি এক বিশেষ বিভূষণেৰে বিভূষিত কৰাৰ লোভ সামৰিব নোৱাৰিলে এইজন প্ৰত্যক্ষদৰ্শীয়ে। নেপায়, আৰক্ষীক ভেলুলেছ বুলি ক'ব নাপায়। নুমলীগড়ৰ পৰা প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।